Hello student, welcome back to Max Physics. So last আমি দুটা প্রক্ষেপৰ বিষয়ে কথা পাতিছিলো উলম্ব প্রক্ষেপ আৰু আনত প্রক্ষেপ তো আজি কথা পাতিম অনুভূমিক প্রক্ষেপৰ বিষয়ে আমাৰ দুটা প্রক্ষেপ হৈ গৈছে কিমান দিন হ'ল 15 days 15 days বেছি হ'ব চাগে না ৰাকেশে ৰেগুলাৰ মেসেজ কৰিছে স্যাৰ মোবাইল ঠিক হৈছে না মোবাইল ঠিক হৈছে না प्रॉब्लम तो जोत আছিল হেতু বিচাৰিয়ে পোৱা নাছিল বুজি পাইছানে ভাবিলো টাইপ সি प्रॉब्लम তাৰ পিছত এটা অডিও কানেক্টৰ আহে ন আজিকালি সব টাইপ সি মোবাইল হৈ গৈছে যে তো একফালে হেডফোন ঘুমায় আনফালে টাইপ সি তো এনেকা এটা কেবল পায় মোৰ হাতত আছিল লগাইছো আৰু এটা আছে তো ভাবিলো মই এটো কানেক্টৰৰ प्रॉब्लम অডিও কানেক্টৰ পিছত সব হেতু ঠিকই আছে লাষ্টত চালো যোনটো মাইক এটো এটো যোনটো এনেকা এটা কি থাকে চাবচোন যদি আছে বয়া মাইক বুলি কয় তাতে ভিতৰত এটা তার সিঙা আছিল তো সেই কাৰণে কি হৈছে লেকচাৰৰ আৰম্ভণি যেনেকা আছিল তাৰ ব্ৰাইটনেছটো লাহে ডিক্ৰিজ হৈ গৈছে মই আৰু মোবাইলটো খুচৰি হেক কৰিছো মই আৰু ভাবিলো মোবাইলৰ প্ৰবলেম নেকি নতুন তো ৰিজলভ হ'ব লাগে প্ৰবলেম আৰু হ'ব নালাগে চাও কি হয় ৰাকেশে স্যার আপনার মাইক পাইছে না নাই হ্যাঁ এদিন গুৱাহাটী গৈছে মেসেজ করে স্যার আপনার মাইক পাইছে না নাই বলছে মাইক পাইছো কিন্তু কাম দিয়া নাই एक्चुअली কাম দিয়া নাছিল বুঝি পাইছানে এক তো প্রত্যেকটো মোবাইলৰ কাৰণে কি জানি এই যিবিলাক অডিও কানেক্টৰ ইটো বেলেগ বেলেগ আহে থাকে তো কোনবাটা কাম দিয়ে কোনবাটা নিদিয়ে তো এটা কাম দিছিল এটো 4 পিস মান আনিছো বুঝি পাইছানে যাতাৰো যাব নালাগে তো আই থিংক পুরানো কথাবিলাক অলপ মনত আছে যেখিনি আমি আলোচনা কৰিছিলো উলম্ব প্ৰক্ষেপ আনত প্ৰক্ষেপ তাতে আমি কি বস্তু কৰিছিলো অলপ ৰিকল কৰিছোন আজি বহুত দিন পিছত কথা পাতি আছো কি পাইছিলো আমি তিনি ধৰণৰ প্ৰক্ষেপ পাইছিলো ন এটা আছিল উলম্ব প্ৰক্ষেপ আমি বস্তু এটা যদি ভূপৃষ্ঠৰ হৈতে 90 ডিগ্ৰী কোণ কৰি ওপৰ ফালে পঠাও তেতিয়াহলে তাক আমি কি বুলি কওঁ উলম্ব প্ৰক্ষেপ আৰু এটা আছিল আনত প্ৰক্ষেপ এটো হল ভূপৃষ্ঠৰ হৈতে কিবা এটা কোণ কৰি কিবা এটা কোণ মানে লেস দেন 90 ডিগ্ৰী কৰি যদি আমি পঠাও কোনো এটা বস্তু মাৰি পঠিয়াও তেতিয়াহলে এটোক আমি কি কওঁ আনত প্ৰক্ষেপ বুজিছানে যেটো বস্তু আমি মাৰি পঠিয়াও যেনেকুৱা হিলগুটি এটা তো বস্তুটোক আমি প্ৰক্ষেপ বুলি কৈছিলো বুজি পাইছানে আৰু তাৰ যোনটো মোশন গতি এটা আমি প্ৰক্ষেপ গতি বুলি কৈছিলো তো উলম্ব প্ৰক্ষেপত ভূমিৰ হৈতে 90 ডিগ্ৰী কৰি পঠোৱা হয় আনত প্ৰক্ষেপত কি কৰা হয় লেস দেন 90 যিকোনো হ'ব পাৰে 45 30 15 55 বা 80 এনেকুৱা তো আজি আমি কথা পাতিম অনুভূমিক প্ৰক্ষেপ অনুভূমিক মানে কি যেটা বস্তু এটা আমি ভূপৃষ্ঠৰ হৈতে সমান্তৰাল ভাৱে মাৰি পঠিয়াও তেন্তে সেই বস্তুটোক আমি কি বুলি কওঁ অনুভূমিক প্ৰক্ষেপ বুজি পাইছানে অনুভূমিক মানে ভূমিৰ হৈতে কি হিচাপত সমান্তৰাল ভাৱে ভূমিৰ সমান্তৰাল তো হেডিং লিখিবা আৰু এই লেকচাৰটোৰ পিছত আজি মই দুটা লেকচাৰ শুট কৰিম এইটোৰ পিছত আমি ইয়াৰ ওপৰত প্ৰবলেম কৰিম বুজি পাইছানে তো লেকচাৰটো ইমান কথা নকয় জলদি স্টার্ট কৰো তো হেডিং লিখা হেডিং কি লিখিবা অনুভূমিক প্ৰক্ষেপ অনুভূমিক প্ৰক্ষেপ horizontal projectile जब से तुम्हें देखा दिल को कहीं यारा আচ্ছা তো ফার্স্ট আমি চাও অনুভূমিক প্ৰক্ষেপ কাক বলে অলপ বুজিব ট্রাই কৰো যেনেকুৱা ধৰা আমাৰ হাতত এটা পুৰণা বিল্ডিং আছে যত 8টা 10টা ফ্লোৰ বনাব পাৰি এটো মাটি গ্ৰাউন্ড ফ্লোৰ
এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ফ্লোর আছে 10টা ফ্লোৰৰ বিল্ডিং মোৰ আছে হয়নে তো ইয়াত আমি কি কৰিম ইয়াৰ পৰা এটা বস্তু আমি দলি মাৰি পঠিয়াম সিধাকৈ কেনেকৈ ভূপৃষ্ঠৰ সৈতে সমান্তৰালভাৱে এটো ভূপৃষ্ঠ ইয়াৰ সমান্তৰালভাৱে মাৰি পঠিয়াইছো চাবা বস্তুটো ইমাজিন কৰিবা বিল্ডিংৰ ওপৰত আছে মই ধৰা বিল্ডিংৰ ওপৰত আছো এনেকৈ নামাৰো মই এনেকৈ দলিয়াই দিম ভূপৃষ্ঠৰ সৈতে সমান্তৰালভাৱে না বেছি ডিগ্ৰী কোণ কৰি না কম ডিগ্ৰী কোণ কৰি বুজি পাইছানে ভূপৃষ্ঠ এটো আমি সিধা 0 ডিগ্ৰী কৰি পঠিয়াম বুজি পাইছানে ভূপৃষ্ঠৰ সৈতে এতিয়া মই যে বস্তুটো মাৰি পঠিয়াইছো এই বস্তুটোৰ প্ৰাৰম্ভিক বেগ কিমান u এটা এই প্ৰাৰম্ভিক বেগ u টো মই কোনটো ডাইৰেকশনত মাৰি পঠিয়াইছো ভূপৃষ্ঠৰ সমান্তৰালভাৱে মই অনুভূমিক দিশত কিমান বেগ দিছো u উলম্ব দিশত মই বেগ দিয়া নাই বুজি পাইছানে তো এই পইণ্টত এইটো পইণ্টত মই দিয়া বেগ অৰ্থাৎ মই দিয়া বেগ উলম্ব বেগ 0 কিন্তু যেতিয়া বস্তুটো মোৰ হাতৰ পৰা পৰিব মই যেতিয়া বস্তুটো এৰি দিম তেতিয়া তাৰ ওপৰত গ্ৰেভিটিয়ে ক্ৰিয়া কৰিব মাধ্যাকৰ্ষণে ক্ৰিয়া কৰিব মাধ্যাকৰ্ষণে ক্ৰিয়া কৰাৰ ফলত কি হ'ব এই বস্তুটো মাধ্যাকৰ্ষণে কোন ফালে ক্ৰিয়া কৰিব তল ফালে তো কি হ'ব বস্তুটো এই কাৰণে এই দুটা গতিৰ ফলত বস্তুটো ৰিজাল্টেন্ট মোশনটো এনেকুৱা হ'ব বুজি পাইছানে এনেকুৱা হ'ব যদি ইমাজিন কৰা যদি মাধ্যাকৰ্ষণিক ত্বৰণ নাথাকিলে হয় বা মাধ্যাকৰ্ষণিক বল নাথাকিলে হয় তেতিয়াহলে মোৰ বস্তুটো এজ ইট ইজ এনেকৈ গৈ থাকিলে হয় সিধা সিধি তলফালে অহাৰ কোনো প্ৰশ্নই নাই তলফালে কোনে আনিছে তলফালে মাধ্যাকৰ্ষণিক ত্বৰণে আনিছে বুজি পাইছানে এতিয়া মই দিয়া বেগ এটো হৈছে মই দিয়া বেগ u এই সময় মই এটো এনেকৈ লিখিব পাৰিম u along x direction is 0 u along x direction is u along y direction is 0 মই প্ৰাৰম্ভিক বেগ u দিয়াই নাই উলম্ব দিশত যোনটো বেগ হেতু লাহে ইনক্ৰিজ হ'ব ইনক্ৰিজ হৈ এই পইণ্টত ম্যাক্সিমাম হ'ব তে উলম্ব বেগ মিনিমাম কোত এটো উলম্ব দিশৰ বেগ মিনিমাম ইয়াত মিনিমাম মানে 0 ম্যাক্সিমাম কোত এটো বুজি পাইছানে তো আমি ইয়াতে দুটা কোয়ান্টিটি উলাম এটা হৈছে টাইম পিৰিয়ড নহয় কি টাইম অফ ফ্লাইট মানে উৰণকাল মানে কি ইয়াৰ পৰা ইয়াত আহতে বস্তুটো কিমান সময় লৈছে এটো আছিল আৰু উলিয়াম হৰাইজন্টাল ৰেঞ্জ মানে তুমি যে বিল্ডিংৰ পৰা মাৰি পঠাইছা কিমান দূৰ গৈছে এটো হৈছে হৰাইজন্টাল ৰেঞ্জ আমি অনুভূমিক বিস্তাৰ বুলি কওঁ বুজি পাইছানে ইয়াৰ আগৰ যি দুটা প্ৰক্ষেপ আমি পঢ়িছো তাতে কি আছিল তাতে আমি পঢ়িছো তিনটা বস্তু উলিয়াইছিলো এটা হৈছিল ইয়াৰ আগৰ যোনটো আনত প্ৰক্ষেপ আমি পঢ়িছিলো তাতে এটা আছিল সৰ্বোচ্চ উচ্চতা মানে এইফালে কিমান সৰ্বোচ্চ উচ্চতা তো এইফালে ইয়াত এটো সিচুৱেচনত উচ্চতা আমি উলিয়াব নালাগে উচ্চতা অলৰেডি আমি জানো বিল্ডিংৰ হাইট না তাৰ পিছত উলাইছিলো আমি উৰণকাল মানে কি বস্তুটো উঠিবলৈ লোৱা সময় যোগ নামিবলৈ লোৱা সময় তো ইয়াতে উঠিবলৈ তো সময় নাই জাস্ট ইয়াৰ পৰা ইয়াতে আহতে সময়খিনি আমাৰ উৰণকাল হৈ যাব আৰু এটা আছে হৰাইজন্টাল ৰেঞ্জ তো আমি এটা দুটা উলিয়াম তো এতে লিখি লবা ধৰা হল আচ্ছা এটা কাম কৰা লিখাখিনি লাগিলে এতে লিখি লোৱা স্ক্ৰিনৰ পৰা এই কথাখিনি লিখি লোৱা 1 2 3 হৈছে নে আচ্ছা কি কি ইয়াতে লিখা আছে চোৱা লিখিছো আমি যে ইউ প্ৰাৰম্ভিক বেগেৰে বস্তু এটা অনুভূমিক দিশত মাৰি পঠিয়া হল এতিয়া বস্তুটো যেতিয়া হাতৰ পৰা পৰিব বস্তুটোৰ দুটা গতি থাকিব এটা হৈছে অনুভূমিক দিশত এটা হৈছে উলম্ব দিশত অনুভূমিক দিশত যেটো গতি হ'ব হেতু মই দিয়া বলৰ কাৰণে
উলম্ব দিশত যেটো গতি হ'ব হেতু হ'ব মাধ্যাকৰ্ষণিক ত্বৰণৰ বাবে অনুভূমিক দিশত এই বেগক বিৰোধিতা কৰিবলৈ কোনো বেগ নাই তাৰ মানে এইফালৰ যে বিৰোধিতা কৰিব তাৰ কোনো বেগ নাই কোনো বস্তু নাই যিয়ে এই বেগক বিৰোধিতা কৰিব তো সেই কাৰণে প্ৰত্যেকটো বিন্দুত অনুভূমিক দিশত যেটো বেগ হেতু সিমিলাৰ থাকিব একে থাকিব কিন্তু যেটো অনুভূমিক উলম্ব দিশৰ বেগ হেতু গ্ৰেজুৱেলি লাহে লাহে ইনক্ৰিজ হৈ গৈ থাকিব বুজি পাইছানে ইনক্ৰিজ হৈ এটো পইণ্টত ম্যাক্সিমাম হ'ব তো ইয়াত আমি উলাব লাগে কি টাইম অফ ফ্লাইট তো ইয়াত এটা কাম কৰিবা টাইম অফ ফ্লাইট আমি উলাব লাগে চাবা টাইম অফ ফ্লাইট আমাক উলিয়াব লাগে টি টাইম অফ ফ্লাইট আচ্ছা টাইম অফ ফ্লাইট মানে ইয়াৰ পৰা ইয়াতে আহোতে কিমান সময় লাগিব হেতু আচ্ছা এতিয়া চোৱাচোন গতিটো ইয়াৰ পৰা ইয়াতে যে আহিব বস্তুটোৰ গতি এটো x অক্ষৰ গতি হিচাপত আমি হিসাব কৰিব লাগিব নে y অক্ষত হিসাব কৰিব লাগিব বস্তুটো আমাক লাগে কি ইয়াৰ পৰা ইয়াতে আহোতে টাইম তো আমি y অক্ষৰ যেটো গতি সেই বস্তুটো হিসাব কৰিম বুজি পাইছানে তো ইয়াত আমি টাইম অফ ফ্লাইট হিসাব কৰোতে ইয়াত আমাৰ কি কি হ'ব प्रारंभिक बेग इज इक्वल टू 0 क्या हल उलम्ब बेग 0 अच्छा आम उलम्ब बेग क्यों ललो अनुभूमिक बेग क्यों नललो चाबा यार पर याते किमान टाइम लागिब आहुते हेतु निर्भर करिब उलम्ब बेग किमान आछे हेतुर उपरत अनुभूमिक बेग जिमाने नाथाको तार उपरत डिपेंड नकरे तार ऊपर डिपेंड नकरे एटू बेगर ऊपरत किमान स्पीडत परिছে तो आमी एटू बेगकहे हिसाब करिम प्रारंभिक बेग अंतिम बेग हिसाबत अच्छा अंतिम बेग इज इक्वल टू v एटू आमी अंतिम बेग माने कि এই পয়েন্টত আহি পাওতে जिमान बेग হৈছে এটু আমি উলাৱা নাই চাও কিমান হয় দেখা যাক তার পিছত उच्चता अर्थात दूरत्व किमान हबो h तार पिছত त्वरण इज इक्वल टू g এতিয়া সোয়া আমি যে সাইন কনভেনশন পঢ়িছিলো আমি পঢ়িছিলো না তো তাতে আমি কি কৰিছিলো যেতিয়া বস্তু এটা ওপৰৰ পৰা তললৈ পৰে তেতিয়া আমি তাৰ কি পজিটিভ লৈছিলো কি নেগেটিভ লৈছিলো মনত আছে জানো যেতে বস্তুটো উপৰৰ পৰা তলফালে পৰে তাৰ ভেলোসিটি আমি নেগেটিভ লৈছিলো তো ইয়াতে ভেলোসিটি নেগেটিভ তাৰ দূৰত্ব বা হাইটটো আমি কি লৈছিলো নেগেটিভ লৈছিলো নেগেটিভ ত্বৰণ নেগেটিভ লৈছিলো এতিয়া আমাক লাগে টাইম উলাব লাগে তো সোয়া আমাৰ হাতত তিনটা ইকুৱেচন আছে এটা আছে v = u + at এটা আছে v square is equal to u square plus twice as और এটা আছে s is equal to ut plus half of a t square तो আমাক t লাগে টাইম অফ ফ্লাইট তো ইয়াৰ পৰা কোনটো ইকুৱেচন ললে আমাৰ সুবিধা হ'ব আমি চাও v is equal to u plus at u তো 0 ঠিক আছে v আমি জানো নেকি কিমান v এর ভ্যালু আমি উলোৱা নাই না জানো তো আমি এই ইকুৱেচনটো এপ্লাই কৰা আমাৰ কাৰণে ঠিক নহব ইয়াত তো টি নিজে নাই এটো আৰু কেনেকৈ এপ্লাই কৰিবা থাকিল এটো ইউ 0 তো এইখিনি টাইম গুছি গল হাফ এ টি আমাক লাগে এস তো দিয়া আছে -h দূৰত্ব আমি কি দি বুজাও দূৰত্ব -h অৰ্থাৎ s এর ভ্যালু আমাক দিয়া আছে হৈছে না এইখিনি এতেকে সমতৰিত গতির সমীকরণ মতে সমতরিত গতির সমীকরণ মতে আমি কি লিখিম s = ut
প্লাছ হাফ অফ এ টি স্কুৱেৰ যদি কিবা ডাউট থাকে নহয় কমেণ্ট বক্সত লিখিবা এছ ইজিকেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ হৈছে আচ্ছা implies s মানে minus h equal to u মানে 0 টাইম আচ্ছা টাইম পিরিয়ড আমি কি লিখিম ক্যাপিটাল টি লিখো ক্যাপিটাল টি প্লাস হাফ অফ a মানে minus g t স্কয়ার তো minus h is equal to এতে কিমান হ'ব minus half of g t square এটা ক্যান্সেল তো ইয়ার পর আমি t square is equal to কিমান পাম twice h by g তো এখানে আমি পালো implies t is equal to root over twice h by j তো এটো হল আমার উড়নকালৰ প্ৰকাশ ৰাখি কোনটো উড়নকাল অনুভূমিক প্ৰক্ষেপৰ উড়নকাল বুজি পাইছানে তো এটো বক্সৰ ভিতৰত ৰাখিবা আচ্ছা ইয়াৰ পৰা তুমি উড়নকাল এনেকৈ লিখিব পাৰা is proportional to root over h কাৰণ 2 আৰু g কনস্ট্যান্ট তো এই দুটাৰ ভ্যালু এটা কনস্ট্যান্ট আৰু ইকুয়াল চিন উঠাই আমি এটা সাইন দিব পাৰো বুজি পাইছানে প্রপোর্শনাল সাইন তো ইয়াৰ পৰা লিখি লব পাৰা হৈছে ঠিক আছে উঠাই লোৱা আচ্ছা নেক্সট আমি চাম অনুভূমিক বিস্তার আচ্ছা তো অনুভূমিক বিস্তার আমি আগতে পাই আহিছো না আনতে প্ৰক্ষেপত আমি পঢ়িছিলো অনুভূমিক বিস্তার মানে কি অনুভূমিক দিশৰ বেগ ইনটু কিমান সময় গৈছে অর্থাৎ উড়নকাল তো ইয়াতেও একেই অনুভূমিক বিস্তার r is equal to অনুভূমিক দিশৰ বেগ ইনটু উড়নকাল অনুভূমিক দিশৰ বেগ কিমান u উড়নকাল কিমান উড়নকাল t তো u ইনটু t মানে কিমান পালো আমি root over 2h by g implies নহয় sorry 2h u square by g তো এটো হল আমার হরাইজন্টাল রেঞ্জ তো ইয়ারে এই তিনটা বস্তু তোমালোকে একদম তিনটা প্রক্ষেপৰ কেটা সূত্র হ'ব হাইয়েস্ট হলে 9টা সূত্র হ'ব হেতুৰ টাইম পিরিয়ড হেতুৰ সৰ্বোচ্চ উচ্চতা আৰু হেতুৰ কি আছিল এটা অনুভূমিক বিস্তার তিনিওটাৰে তার ভিতৰত কোনবা এটা অনুভূমিক বিস্তার শূন্য কোনবা এটা উচ্চতা শূন্য তো যদি আমি গোটেইখিনি ভাবিলো যে আছে তথাপি 9টা হ'ব হাইয়েস্ট সূত্র তো এই সূত্রখিনি একদম উঠত যাতে আহি থাকে মুখস্থ নহয় উঠস্থ মানে উঠৰ ওচৰত আহি থাকিব লাগিব সোৱাৰ লগে লগে যাতে ক'ব পাৰা যে ইয়েস এটো অমুক প্ৰক্ষেপ তো এটো হৰাইজন্টাল ৰেঞ্জ ইমান হ'ব বুজি পাইছানে তো এনেকুৱা হলেহে নেক্সট আমি প্ৰবলেম কৰিব পাৰিম তো ঠিকে আছে এটো কৰি থাকা মই আহি আছো